আজি প্ৰায় 1.5 মাহমান আগত নেকি আমি আপোনালোকৰ মাধ্যমেৰে জনাইছিলোঁ যে এই বছৰ আমি ভূপেন হাজৰিকা বঁটা আমি প্ৰদান কৰিব গৈ আছোঁ আমাৰ ছাত্ৰক, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। আৰু জুবিন গাৰ্গক যিদিনাখন আমি বঁটা প্ৰদান কৰিম সেইদিনা এটা আমি বিশেষ ধৰণৰ আমি কিছুমান পদক্ষেপ লৈছোঁ, যিটো আমি আজিতে আপোনালোকৰ ওচৰত নজনাওঁ, কিছুমান অলপ ছাছপেন্স ৰাখি থৈ দিওঁ, যাতে আপোনালোকেও সেইদিনাখন ৰাইজক দেখাবলৈ পাই সুখী হ'ব। লগতে ভূপেন হাজৰিকা এৱাৰ্ড প্ৰদান কৰাৰ দিনাখন আমাৰ তাত উপস্থিত থাকিব, তেওঁলোকে গীতো প্ৰদৰ্শন কৰিব। আমাৰ পুৰণি শিল্পীসকল যেনে জে.পি. দাস, দিলীপ দাস, জয়ন্ত নাথ, ডক্টৰ অনিমা চৌধুৰী, মালবিকা বৰা, নমিতা ভট্টাচাৰ্যী, শান্তা উজীৰ বাইদেউ, অঞ্জু দেৱী, কুইন দাস, সন্ধ্যা মেনন উপস্থিতিত আমি ভূপেন হাজৰিকা বঁটা প্ৰদান কৰিম। বিগত বৰ্ষবোৰত পাৰ্বিন চুলতানা, দীপালী বৰঠাকুৰ, ৰত্ন ওজা, সুদৰ্শিনা শৰ্মা, লক্ষ্যহীৰা দাস, পাপন, ৰবীন্দ্ৰনাথ টেণ্ডন, জৰ্জ বেবকাৰ আদিসকলে লাভ কৰা এই বঁটা 2025 বৰ্ষত দিয়া হ'ব আমাৰ জুবিন গাৰ্গক।